আজি আহিছোঁ এটা অদ্ভুত দুনিয়াত মানে গুৱাহাটী ছায়েন্স চিটিত সোণাপুৰত আছে এইটো জুবিন ক্ষেত্ৰৰ পৰা জাষ্ট 2 কিলোমিটাৰ দূৰত টিকটৰ দাম হ'ল 50 টকা সোমাই এটা অদ্ভুত নাজাৰা দেখা পালোঁ য'ত ছায়েন্স সোমাই আছে বাট মই বুজি পোৱা নাই আৰু এইটো ঘৰটো দুনিয়াৰ কৰিডৰ দেখা পায় কিন্তু ৰুমটো এটা একদম সৰু ৰুম ডিজিটেল এডভান্সৰ যেতিয়া মই সোমালোঁ ইয়াতে যেতিয়া মই থিয় হ'লোঁ মই হাতেৰে কণ্ট্ৰল কৰিব পাৰোঁ এই ডিছপ্লেটো গুৱাহাটী ছায়েন্স চিটিখন কলকাতা ছায়েন্স চিটিৰ লগত কলাবৰেশ্যন কৰি বনোৱা হৈছে আৰু ইয়াতে প্ৰায় 300 crore টকা ইনভেষ্ট খৰচ হৈছে ইয়াত এনেকুৱা বস্তু আছে যিটো আপুনি ভিডিঅ'ত বুজি নাপাব বাট ফিল কৰি আহি যেতিয়া চাব তেতিয়া আপোনাৰ মাথা ঘূৰাই যাব অদ্ভুত দুনিয়া সঁচাকৈ গোটেই ছায়েন্স চিটিত এইটোৱে হৈছে মেইন দুৱাৰ অদ্ভুত দুনিয়া ছেটেলাইটৰ দুনিয়া ইয়াত আপুনি সৌৰজগতৰ ভিতৰত যি কি হৈ আছে বাহিৰত কি হৈ আছে গোটেইখিনি ইয়াত এক্সপ্ল'ৰ কৰা আছে মংগল গ্ৰহত পঠোৱা ছেটেলাইট চন্দ্ৰত পঠোৱা ছেটেলাইট ইয়াত আপোনালোকে সৰু ৰূপত দেখা পাব গোটেইখিনি ৰ'ব এটা কথা জানেনে নাই কলকাতাত থকা ছায়েন্স চিটিখন যিমান ডাঙৰ তাতকৈও ডাঙৰ আমাৰ গুৱাহাটীৰ ছায়েন্স চিটিখন ছায়েন্স যিমানেই কঠিন সিমানেই ইণ্টাৰেষ্টিং ইয়াত আপোনালোকে আহি যেতিয়া ছায়েন্সবিলাক দেখা পাব কিমান ইণ্টাৰেষ্ট লাগি থাকিব কিন্তু কিতাপ পঢ়োঁতে মূৰ ঘূৰাই যায়